পরম মাতৃদেবী গঙ্গা পরম ওজনে রেখে মোর শ্রদ্ধার মোর মঙ্গলের কথা চিন্তা আমরা হোক মহন্ত গুণে ভোগী আহিয়াছি ভগীরথীর তীর মোর নানা দেখা পড়া মূর্খ প্রদানে কিন্তু খেয়ে রেখে মই করজনে করে শুভ মোর প্রতি থকা ব্রহ্মহাব নকরিব খণ্ড নিজ কর্ম করে লভিছো এই ব্রহ্মহাব সেই ফিরে ধরি মনির বচন লীন হব খোঁজ মই কৃষ্ণ নাম কৈ কৃষ্ণ কথা লইল হবাতে কর এহি মান আর্খিবাদ দিয়া রেখি লোক নিজ কর্মে জন্ম মোর জইতে দইতে সে দেখি আপনার পিঠা দহ জল ধ্যান অথবা দিব্যস্থান একে মোর মনভূত লোক তার বাবে ক্ষোভিব জীবনের অন্তিম বেলিকা বিচারিছো কেৱল কৃষ্ণ পদকৃত হরম কেবল কৃষ্ণর স্মরণ হরম কেবল কৃষ্ণর স্মরণ অন্তরর ধ্যান হেতু বহুবিধ ধরার দুর্জনক বিনাখিবা বলে হরি 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 সে রণমে মান করে রাজন এই মায়াময় অনিত্য সংসাৰৰ মায়াভেদ কৰি ভাগৱতৰ শৰণ লোৱা ব্ৰহ্ম নাৰায়ণে তোমাক উদ্ধাৰ কৰিব
নিরপেক্ষ ভগবত অধিকার রাজন, কেবল তুমি আপনার দর্শনে মোর জীবন ধন্য করিলে আপনার আলাপনে হইছে গতি পাম নিশ্চিত ওর কত ক্ষতি অপরাধ তর্জনা করি এই অধপরকে গ্রহণ কল্যাণ উঠা রাজন, তোমার প্রেম ভক্তি সন্তুষ্ট আমি। সোধা, কি জানিব বিচাৰা আমাৰ পৰা? তুমি আমাক প্ৰশ্ন কৰা আৰু আমিও যথাযথ ইয়াৰ উত্তৰ দিম। সেই ৰাজন, এতিয়া তুমিও আসন গ্ৰহণ কৰা। আমি কি কর্ম করিব লাগে, কি কথা শুনিব লাগে, কাক স্মরণ করিব লাগে, কোন দেবতাক ভজিব লাগে আৰু কোনবোৰ কথা শ্ৰৱণ কীৰ্তনৰ যোগ্য নহয়। ৰাজন, তুমি যি প্ৰশ্ন কৰিছা, এয়া মানৱৰ সবাতোতকৈ শ্ৰেষ্ঠ প্ৰশ্ন। জগতৰ বহুতো ঋষি মুনিয়ে ব্ৰহ্মা, শিৱ, দুৰ্গা আদি দেৱতাসকলক শ্ৰেষ্ঠ বুলি ভাবে, কিন্তু সেইটো সত্য নহয়। কেৱল নাৰায়ণহে সমস্ত জগতৰ কাণ্ডাৰী। বৃক্ষৰ মূলত পানী দিলে যেনেকৈ ডাল পত্ৰ হবে হয় মুখৰিত, সেইদৰে কৃষ্ণত ভকতি কৰিলে সকলো সন্তুষ্ট হয়। একচিত্তে যি হৰিনাম শ্ৰৱণ আৰু স্মৰণ কৰে, তেওঁৰ ফলীকৃত সকলো দুখ খণ্ডন হয়। মুখ্যৰ সাধন আৰু জগতৰ হিত চিন্তা কৰাটোৱে সবাতোকৈ শ্ৰেষ্ঠ। হৰি বিমুখজনৰ পৰিত্ৰাণ নাই। মুখ্য সাধনৰ বাবে একচিত্তে কৃষ্ণ গুণ, নাম কীৰ্তন আৰু তেওঁৰ পাদ পদ্ম স্মৰণ শ্ৰৱণেই জীৱন জন্মৰ সফল। মুখত ৰাম নাম, সকলো সময়তে হৰি কথাত যাৰ প্ৰেম, দেৱে মহাভাগৱত। হে গুৰুদেৱ, মায়াভূত আবদ্ধ থাকি মনুষ্যই কেনেকৈ মুক্তি পাব পাৰে? ভক্ত হ'ব আৰু ভক্তি কেনেকৈ উদয় হয়? ৰাজন, যিজনে এই দুৰ্লভ মনুষ্য জীৱন পাই মায়া ছেদ কৰিব নোৱাৰে, আত্মাৰ কথা নাভাবি কেৱল ৰতি সুখতে নিমগ্ন থাকে, তেওঁ এই অনিত্য সংসাৰৰ কথা একো নাজানে। যি কৰ্ম মন আৰু বাক্যৰ দ্বাৰা পৰিমাৰ্জিত, সেয়ে ভক্ত চাৰিবিধ: আত্ম, অমানি, জিজ্ঞাসু আৰু জ্ঞানী। জ্ঞানীজনে ঈশ্বৰ আৰাধনা কৰি তেওঁৰে ভজনা কৰে আৰু সেয়ে ভক্তি। আপোনাৰ অনুগ্ৰহ কিঞ্চিত জ্ঞান পাইছোঁ, কিন্তু কিদৰে চিত্ত বৃদ্ধি কৰিব পাৰে? এই দুৰ্ঘোৰ কলিকালত মনুষ্যৰ গতি কি হ'ব? যিহেতু পাপ নষ্ট নহ'লে কৃষ্ণত মতি নৰয়, তেন্তে কলিযুগ তৰিব কেনেকৈ? কোনটো ধৰ্ম আৰু কোনটো অধৰ্ম? কলিত ঈশ্বৰৰ গতি কি? মোৰ চিত্ত অধীন হৈ গৈছে গুৰুদেৱ। মোৰ সময় দুৰ্ভমৰ বাবে মোক সকলো কওক গুৰুদেৱ, মোক সকলো কওক। ৰাজন, গুৰুদেৱ, কলিত অধৰ্মই ভৰি পৰিব গুৰুদেৱ, আৰু সহজেই ধৰ্মৰ ৩ চৰণ ভাঙি ৪ৰ্থ চৰণকো নষ্ট কৰিব। অনাচাৰী লোভী সকলৰ তৃষ্ণাবাহী দাৰুণ নিৰ্দয়ভাৱে ৰাক্ষসৰ
আচৰণ কৰিব। গুৰুদেৱ ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য গুৰুদেৱ এই তিনি জাতিয়ে ভকতিৰ কথা নুশুনিব। গুৰুদেৱ ক্ষুদ্ৰ বয়োতই মহাহৰিকে ভজি অপ্ৰয়াসে ঈশ্বৰৰ মহাজ্ঞান লাভ কৰিব। গুৰুদেৱ তিৰোতাই নিজ স্বামীক এৰি পৰপুৰুষক স্বামীবৰণ কৰিব। বাসুন্দই বেদ পদ দূষিত কৰি ধৰ্ম জ্ঞান মিলাই বহুমান লাভ কৰিব। গুৰুদেৱ ৰজাই প্ৰজাক অত্যাচাৰ কৰিব। গুৰুদেৱ দুৰ্ভিক্ষ অন্নৰ বাবে প্ৰজা মৰিব গুৰুদেৱ আৰু ৰজাই কলৰ বাবে পীড়ন কৰিব। গুৰুদেৱ বনৰ তপস্বীসকল গাঁৱৰ বাসিন্দা হ'ব আৰু সন্যাসীসকল মহা ধনলোভী হ'ব। গুৰুদেৱ পুত্ৰ কন্যাই পত্নী আৰু স্বামীৰ বাবে পিতৃ মাতৃকো ত্যাগ কৰিব। গুৰুদেৱ এনে ধৰণৰ কলংকই মনুষ্যক আৱৰি ধৰিব। গুৰুদেৱ শুনাৰ এই কলিত কৰিবৰ বাবে এক কৃষ্ণক বিনে অন্য উপায় নাই। গুৰুদেৱ যি নিজ চিত্ত পুত্ৰ হৈ কৃষ্ণৰ চৰণত খচিব, গুৰুদেৱ মহাহৰিয়ে তাতে তুষ্ট হৈ কলিৰ দুখ হৰণ কৰিব। গুৰুদেৱ শুনা ৰাজন, আমাৰ হৃদয়ত আছে সপ্ত অমৰণ, গুৰুদেৱ তাতে বহি আছে নাৰায়ণ। গুৰুদেৱ সমস্ত বিশ্ব ব্ৰহ্মাণ্ড ভগৱানৰ সৰ্বাংগতে বিদ্যমান। গুৰুদেৱ গুৰুদেৱ ৰাজন, গোটেই দেহ যদি ইন্দ্ৰিয়ৰে ভৰা তেন্তে ভগৱানৰ ৰূপ কেনেকৈ প্ৰকাশ পাব? শুনা ৰাজন, গুৰুদেৱ আমাৰ শৰীৰত ইৰা, মীৰা পিংগলা আৰু সুষমা নামৰ তিনিডাল প্ৰধান নাৰী আছে। গুৰুদেৱ এই তিনি নাৰীৰ য'ত মিলন হৈছে সেই তীৰ্থস্থান। তাত ব্ৰহ্মা, বিষ্ণু, শিৱ তিনিও বিৰাজমান। তেন্তে ইন্দ্ৰিয়বিলাকৰ কিবা ৰূপ আছে নেকি? শুনা ৰাজন, গুৰুদেৱ বাহুৰ সমষ্টিয়েই দেৱগণ, দেৱ কৰ্ণলৈ দহু দিশ, নাকে অশ্বিনী কুমাৰ, অশ্বনী কুমাৰ নয়নে দৰ্পণ, দৰ্পণ ভূযুগল ব্ৰহ্মপদ, ব্ৰহ্মপদ অন্তই যম, হাস্যই মায়া আদি ইন্দ্ৰিয়গণ। গুৰুদেৱ দেহতে বিশ্বৰ আকাৰ আছে। গুৰুদেৱ হে গুৰু আপোনাৰ সান্নিধ্য মোৰ মোৰ মনৰ মন দূৰ হৈ মুখ অন্ধকাৰ নাইকিয়া। আপোনাৰ কৃপাতে মোৰ হৃদয়ত ঈশ্বৰৰ পূৰ্ণ প্ৰকাশ পালে। এতিয়া দালক স্কন্ধ মহাভাগৱতৰ মহাজ্ঞান আমাক প্ৰদান, যাতে প্ৰভু কৃষ্ণ ভগৱতৰ পূৰ্ণ দৰ্শন লাভ কৰোঁ। জ্ঞানম পরমগুজ্জম মে যদ বিজ্ঞান সমন্বিতম সরহস্যম তদঙ্গংশ গৃহাণ গণিতং ময়া যবনাহং যথা ভাব যদ রূপ গুণ কর্ম তথৈ তত্ত্ব বিজ্ঞানমস্ত তে সদনো গ্রহাণ। 똥 가져가지. 나나. 너희도. 아우 발, 아우 발이 아우 ভগবত
ভাগৱত গুৰুটি শুনা তুমি। গুৰুদেৱ প্ৰথম দ্বিতীয় স্কন্ধে চৰণোদয়, তৃতীয় চতুৰ্থে যাৰ হুৱে উৰুদয়, নাভি দেখ পঞ্চমে হস্তখে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠ দেখে নবম, দশমে যার তুল্য, একাদশে ললাট, দ্বাদশে হৈল মুণ্ড, হেন ভাগৱত মূৰ্তি মনোহৰ, তমাল সদৃশ বৰ্ণ শ্যাম কলে বৰ। ৰাজন, গুৰুদেৱ হে মহাভাগৱত সকলো ব্ৰহ্ম জ্ঞান তোমাক প্ৰদানিলো। গুৰুদেৱ এই জ্ঞানৰ বলত তুমিও ধৰিলা আৰু ময়ো ধন্য হলো। গুৰুদেৱ আজিৰ পৰা কলি মহাভাগৱতৰ দ্বাৰাই মনুষ্যৰ মুক্তিৰ পথ সুগম হ'ল। হে গুৰুদেৱ ৰাজন, আপোনাৰ কৃপাতে মোৰ জ্ঞান আঁতৰি গৈ জ্ঞান নিষ্ঠ হ'ল। আপোনাৰ শ্ৰীচৰণত মোৰ দণ্ডবোধ প্ৰণাম। উঠা ৰাজন। ৰাজন, তুমি এতিয়া এই গংগাৰ তীৰতে উত্তৰলৈ মুখ কৰি মাধৱক স্মৰণ কৰি হৃদিষ্ঠিত কৰা, শৰীৰ নিশ্চল, মন স্থিৰ কৰি ব্ৰহ্মময় হৈ ঈশ্বৰক হৃদয়ত সাক্ষাৎ কৰা। তোমাৰ মনোবাঞ্ছা নিশ্চয় পূৰ্ণ হ'ব। আমি ঋষিগণৰ সহিতে